আইতা তুমি আমাৰ ঘৰত সদায় থাকিবা দেই জানা এইকেইদিন তুমি আছা কাৰণে মায়ে মনটো মাৰি থকা নাই হাঁহি ফূৰ্তিকে আছে আৰু মোৰো বহুত ভাল লাগিছে তুমি সদায় সদায় মোক সাধু শুনাই শুনাই শুৱাই দিয়া মোৰ লগত খেলা তোমালোকৰ লগত থাকি সঁচাকৈ মোৰো বহুত ভাল লাগিছে কুঞ্জনী মই ধৰিবই নোৱাৰিলোঁ ইমানকেইটা দিন যে কেনেকৈ গ'ল কিন্তু তুমি বিচৰাৰ দৰে মই ইয়াত সদায় থাকিব নোৱাৰিম দেই কুঞ্জনী মই বাৰু সঘনাই সঘনাই আহি থাকিম তোমালোকক লগ কৰিবলৈ জেঠাই যেনেকৈহে কৈছে যেন ইয়াত বহুত দিনহে থাকিলে জেঠাই ইমান দিনো হোৱা নাই 3টা দিনহে হৈ গৈছে জানো তৰালি ঘৰত থাকিলে এই 3টা দিনো মোৰ 3 বছৰ যেন লাগে অকলশৰীয়া মানুহৰ দিনবোৰ কটাবলৈ সঁচাকৈ বৰ দিগদাৰ অকলশৰে সময়বোৰচোন নাজাই নোপোৱাই লাগে আপুনিও তাত অকলশৰীয়া আমিও ইয়াত অকলশৰীয়া গতিকে জীৱে কোৱাৰ দৰে আপুনি সদায় আমাৰ লগতে থাককচোন জেঠাই নোৱাৰিও তৰালি কেও কিছু নাথাকিলেও তাত মোৰ ঘৰ এখন আছে নহয় বাৰী এখন আছে সেইবোৰ এৰি পেলাই মই বাৰু কেনেকৈ তোৰ লগত সদায় থাকোঁ ছাগলী দুজনীও পুহিছোঁ নহয় মই এতিয়া সেই দুজনীৰ দায়িত্বটো এই কাষৰ মানুহ ঘৰকে দি থৈ আহিছোঁ মই কাইলৈকে মানে ঘৰলৈ যামগৈ নহ'ব আইতা তুমি গুচি গ'লে মোৰ লগত কোনে খেলিব মোক কোনে সাধু কথা শুনাব তুমি মোক এৰি থৈ নাযাবা জিও তেনেকুৱাখন কৰিব নাপায় নহয় যোৱা তুমি এতিয়া ভিতৰলৈ যোৱা হ'ব মা কিন্তু তুমি আইতাক কৈ দিবা আইতা যে ইয়াৰ পৰা যাবলৈ নাপায় এইকেইদিনতে ছোৱালীজনীয়ে বৰকৈ মৰম লগালে দেই জেঠাই আপুনি বাৰু একেবাৰে ইয়াত থাকিব নালাগে কিন্তু দুদিনমান ৰৈ দিয়ক মানে কেইদিনমানৰ পাছত দীপেন্দাৰ বছৰেকীয়া তিথি পৰিছে একেবাৰে সকাম ভাগৰ পাছতে যাব ঠিক আছে বাৰু তোৰটোৱে হ'ব দে তৰালি মই তোক কথা এটা কওঁ বেয়া পাবি নেকি নাপাওঁ জেঠাই কওক তই মানুহজনী অকণমান ৰঙীন হ মনটো অকণমান ৰঙীন কৰ মানে জেঠাই আপুনি কি ক'ব বিচাৰিছে চা তৰালি তোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে আৰু তাই যদি তোক এনেকৈ সদায় মন মাৰি থকা দেখে নাই জেঠাই মোৰ অন্তৰত থকা দুখখিনি বহুতখিনি পাতলিল আৰু এতিয়া মই তেনেকৈ দুখ কৰি নাথাকোঁ মই অহা দিনাখনৰ পৰাই দেখিছোঁ নহয় তই কিমান ফূৰ্তিত থাক মোৰ লগত অকণমান কথা পতা সময় কৰোঁতেই তই অকণমান ফূৰ্তিত থাক তাৰপাছত যেতিয়া অকলশৰীয়া হৈ যাওঁ লাগি যাওঁ মন বেয়া কৰিবলৈ অতীতৰ সেই কৰুণ স্মৃতিবোৰ মই ইমান সহজতে পাহৰিব নোৱাৰিম জেঠাই তই পাৰিব লাগিব তৰালি তোৰ কাৰণে তোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে মই জানো তোৰ কাৰণে কষ্ট হ'ব বহুত কষ্ট হ'ব ময়ো জানো সেই একেইকেইটা দিনকে পাৰ কৰি অহা নাই তোতকৈ মোৰ দুখ বহুগুণে বেছিহে তৰালি তই মানুহজনক হেৰুৱাইছ মাৰক হেৰুৱাইছ কিন্তু তোৰ লগত তোৰ সাৰথি হিচাপে ছোৱালীজনী আছে কিন্তু মোৰ কথা ভাবচোন মোৰটোতো এই পৃথিৱীখনত আপোন বুলিবলৈ কোনোৱেই নাই প্ৰথমতে মানুহজনক হেৰুৱালোঁ মাত্ৰ 3 বছৰতে বাপেকে এৰি থৈ যোৱা ল'ৰাটোক মই কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ একমাত্ৰ তাৰ কাৰণেই মই জীয়াই থাকিবলৈ সাহস পাইছিলোঁ চাচোন তৰালি সফল ডেকা হোৱা ল'ৰাটোক ভগৱানে কেনেকৈ মোৰ ওচৰৰ পৰা কাঢ়ি নিলে মইনো কাৰ কি এনে দুখ কৰিছিলোঁ যাৰ কাৰণে ভগৱানে মোক ইমান বেয়াকৈ শাস্তি দিলে দুখ নকৰিব জেঠাই আৰু আপুনি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব আমিবোৰ আছোতো আপোনাৰ লগত ময়ো তোৰ দৰেই আছিলোঁ দিনৰ পাছত দিন ৰাতিৰ পাছত ৰাতি কেনেকৈ পাৰ হৈছিল মই অকণো ধৰিবই নোৱাৰিছিলোঁ নিজৰ জীৱনটোৰ ওপৰতে খং উঠি গৈছিল কিয় ভগৱানে মোকো লৈ যোৱা নাই বুলি কিন্তু নিজেওতো মৰিবগৈ নোৱাৰোঁ আৰু তাৰ পাছত লাহে লাহে মই নিজকেই বুজাবলৈ চেষ্টা কৰিলোঁ জীয়াই আছোঁ যেতিয়া ভালদৰেই থাকোঁ যিমান কান্দিলেও হাজাৰবাৰ চিঞৰিলেও যোৱাবোৰতো আৰু ঘূৰি নাহে মই নিজৰ বাবেই জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ তৰালি ওচৰ চুবুৰীয়াৰ লগত হাঁহি ধেমালিৰে দিনবোৰ কটাওঁ তেনেদৰে কৰিলে মোৰ দুখবোৰ পাতলে মোৰ তুলনাত তোলৈ চা তৰালি তোৰ সাৰথি বুলিবলৈ ছোৱালীজনী আছে তাই কাৰণে তই জীয়াই থাক ভালকৈ জীয়াই থাক ফূৰ্তি মনেৰে থাক মই চেষ্টা কৰিম জেঠাই মনৰ ভিতৰত চলি থকা এই দুখবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিবি তেতিয়া বহুত পাতল পাতল লাগিব তোৰ জীৱনৰ কাহিনীবোৰ মোকতো আধা কোৱা কৰিলি কচোন তাৰপাছত কি হৈছিল তহঁতৰ কথাবোৰ গম পোৱাৰ পাছত দীপেনৰ মাক দেউতাকে তহঁতক একো কোৱা নাছিল নে নকৈ পাৰিছেনে জেঠাই সেইদিনাখন দীপেন্দাৰ মাকে মোক আৰু মোৰ মাক যিখিনি অপমান কৰিলে সেই অপমান মই গোটেই জীৱনটোত পাহৰিব নোৱাৰিম মোৰ মাহে মোৰ কাৰণে বহুতখিনি কথা শুনিব লগা হ'ল বহুতখিনি সহ্য কৰিব লগা হ'ল মোৰ আজিও সেই দিনটো খুব ধুনীয়াকৈ মনত আছে জেঠাই বাইদেউ আপুনি আজি আমাৰ ঘৰত যে ব'লক বাইদেউ ভিতৰলৈকে ব'লক ইমান দুৰ্গোন্ধ মই তহঁতৰ চোতালতে ৰৈ থাকিব পৰা নাই আৰু ভিতৰত গৈ কি বহিব পাৰিম কিবা দৰকাৰ আছিল যদি মোকেই মাতি পঠিওৱা হ'লে হয় আপুনিনো মিছাতে কিয় আহিব লাগে তৰালি যাচোন যা বাহিৰলৈকে চকীখন উলিয়াই আন মা গৈছোঁ নালাগে তহঁতৰ সেই ধূলিৰে পোত খাই থকা চকীত বহি মই মোৰ কাপোৰ লেতেৰা কৰাতকৈ থিয় হৈ থাকিয়েই ভাল পাম কিয়নো তেনেকৈ গৈছে বাইদেউ লেতেৰা হৈ থাকিলেও আমি মানুহ বহিবৰ সময়ত চকীবোৰ চাফ চিকুণ কৰিয়ে দিওঁ বাৰু আপুনি থিয় হৈ থাকি ভাল পাইছে যেতিয়া থিয় হৈয়ে বাৰু কথা পাতিছোঁ কিয় আহিলেনো ইয়ালৈ তই পিন্ধি থকা শাৰীখন বৰ ভাল লাগিছে এইখন বাইদেউ পাহৰিলে হপায় এইখন আপুনিয়ে মোক দিছিলে দুবাৰমান পিন্ধিলোঁ পিন্ধিবলৈ ইমান আৰাম ঘৰত এইখন মই নিপিন্ধোৱেই এতিয়া এই বজাৰৰ ফালে যাবলৈ ওলাইছিলোঁ সেইকাৰণে পিন্ধি লৈছিলোঁ
এইবোৰ 1000 টকীয়া শাৰী হয়, পিন্ধিবলৈ আৰাম পাবিয়েই। যদি লাগে আৰু 2খনমান আনি ল'বি, এনেই পৰি আছে মোৰ। হ'ব বাইদেউ। তহঁতৰ লেখীয়া মানুহবোৰক পিছে কিবা এটা যাচিবলৈও ভয় নহয়? কিয় তেনেকৈ কৈছে বাইদেউ? কিয় তেনেকৈ কৈছোঁ এবাৰ নিজকে সোধ, আৰু সেই নিবোকা হৈ থকা তোৰ জীয়েৰক সোধ। কথাতে কয় নহয়, নিবোকা কুকুৰ কুখোৱা জম বুলি। তহঁতক মৰম কৰি কিবা এটা দুটা বস্তু ব্যৱহাৰ কৰিবলৈ দিওঁ, আৰু তাকে তহঁতে চলপাই গললৈ জঁপিয়াবলৈ চাওঁ। তহঁতৰ লেখীয়া মানুহক একো এটা দি সহায় কৰিব নালাগে। তহঁতক ভাত খাবলৈ দিলে তহঁতে হাতখনো কামুৰিবলৈ যাব পাৰ। আপুনি এইবোৰ কথা মোক কিয় শুনাইছেহি বাইদেউ? সকলো জানি বুজি এতিয়া নজনাৰ ভাও ধৰিব নালাগে। মই চব বুজি পাইছোঁ তহঁত মাৰ জীয়েৰ লগ লাগি কি ষড়যন্ত্ৰ কৰিব বিচাৰিছ। সহজ সৰল দেখি তহঁতে মোৰ ল'ৰাটো তহঁতৰ জালত ফচাব বিচাৰিছ। লাজ লগা নাই তহঁতৰ? আপোনালোকৰ ল'ৰাটোক ফচাব বিচাৰিছোঁ মানে? সুধ তোৰ জীয়েৰক, মোৰ ল'ৰাৰ লগত তাই কি সম্পৰ্ক আছে? তোৰ জীয়েৰক মোৰ ল'ৰাৰ টেটুত লগাই সেইখন ঘৰৰ ৰাজৰাণী হোৱাৰ সপোন দেখিছ? আপুনি কথাবোৰ অকণমান জানি বুজি ক'ব। মই আপোনাৰ ল'ৰাৰ লগত লাগি থকা নাই, আপোনাৰ ল'ৰাহে মোৰ পাছত পৰি আছে। আৰু আপোনাৰ কিবা ক'ব লগা থাকিলে মোক ক'ব, এইবোৰৰ মাজলৈ মোৰ মাক নেটানিব। ঐ ছোৱালী, অকণমান মুখখন চম্ভালি কথা কবি। তই মোৰ আগত এনেকৈ কথা ক'বলৈ ক'ত সাহস পালি? মই মোৰ মাৰ বিৰুদ্ধে কোনো কথাই সহ্য কৰিব নোৱাৰোঁ। যদি সহ্য কৰিবই নোৱাৰ তেতিয়াহ'লে এনেকুৱা কাণ্ডবোৰ তহঁতে কৰিবও নালাগে। ভিক্ষাৰী জাত, ধনী ল'ৰা দেখা পাই কেনেকৈ নিজৰ জালত পেলাওঁ সেইটোকে ভাবিলি? তহঁত মাৰ জীয়েক দুইজনীৰে মূৰত কি চলি আছে সেইটো মই ভালকৈয়ে জানো। লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰা এজনী চাকৰণীয়ে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিব পাৰিব বুলি মইতো সপোনতো ভবা নাছিলোঁ। তোৰ জীয়েৰক ভালকৈ বুজাই দিবি, মোৰ ল'ৰাৰ পৰা যাতে যিমান পাৰে সিমান আঁতৰত থাকে, নহ'লে কিন্তু কথা বেয়া হ'ব। ইয়াৰ পাছতো যদি তহঁতে মোৰ ল'ৰাক তহঁতৰ জালত পেলাবলৈ চেষ্টা কৰ, তহঁতক পুলিচ লগাই জেলত ভৰাই থোৱাম। মই কোন তহঁতে চিনিয়ে পোৱা নাই এতিয়ালৈকে। যাওক যাওক, আমাক আহি এনেকৈ ঘৰত ধমকি দিয়াতকে এবাৰ আগতে নিজৰ ল'ৰাক সুধি লওকগে। টকাৰ বাবে মই তাৰ পাছত লাগি আছো নেকি? তাৰ পাছত আমাক ইয়াত সুধিবহি। মা, সেই মানুহজনীয়ে ইমানখিনি কথা কৈ থৈ গ'ল, আৰু তই মুখেৰে এটা শব্দ নকলি যে? নকলি কেলে? যে আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু টকাৰ কাৰণে ইমান তললৈ যোৱা মানুহ আমি নহয়। তই মোক মা বুলি নামাতিবি। মা, আজি তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। তই জন্ম হোৱা দিনাখনেই তোক মই টেটু চেপি মাৰি পেলাব লাগিছিলে। মা, ইমান বেয়াকৈ তই মোক কিয় কৈছ? কিয় কৈছোঁ এবাৰ নিজক সোধ। আজিলৈকে মোক কোনেও এনেকৈ কথা ক'ব পৰা নাছিলে। দুখীয়া হয় যদিও, লোকৰ ঘৰে ঘৰে কাম কৰি চলি ফুৰিছোঁ যদিও এনেকৈ ইমান বেয়াকৈ বদনাম দিয়া নাছিলে। আজি তোৰ কাৰণে এজনী মানুহে মোক আহি এনেকৈ কথা শুনাব পাৰিলে। দীপেন্দাৰ মাকে এনেকুৱা কৰিব বুলি ময়ো ভবা নাছিলোঁ মা, কিন্তু মই ভাবিছিলোঁ, আৰু সেইকাৰণে তোক মই বাৰম্বাৰ মানা কৰিছিলোঁ। তোক কিমানবাৰ ক'লোঁ যে সেই ধনী মানুহবোৰৰ পৰা তই আঁতৰত থাক, কিন্তু নাই, তই মোৰ কথা এবাৰো নুশুনিলি। শুন তৰালি, মাৰৰ মৰা মুখ যদি চাবলৈ তোৰ মন নাই তেতিয়াহ'লে এইবোৰ আৰু বাদ দে। মা, তেনেকৈ নকবিচোন। তোৰ আৰু দীপেনৰ যদি এইখন চলি থাকিবলৈ হয় তেতিয়াহ'লে দীপেনৰ মাকে কি গোটেই গাঁৱৰ মানুহবোৰে আমাক বদনামি কৰিব, ক'ব যে টকাৰ কাৰণে আমি দুজনীয়ে ফান পাতিছোঁ। চা তৰালি, ছোৱালী মানুহৰ জীৱনত দাগ লাগিবলৈ বৰ বেছি সময় নালাগে, আৰু এবাৰ দাগ লগাৰ পাছত গোটেই জীৱনটোৰ কাৰণে তই পস্তাব লাগিব। নাই নাই, বেছি কথাবোৰ আগবঢ়াৰ আগতেই তোক লৈ মই সিদ্ধান্ত ল'ব লাগিব। কি সিদ্ধান্ত মা? মোমায়েৰে তোৰ কাৰণে ভাল দৰা এটা আনিছে। দীপেনৰ কথা তই মোৰ আগত কৈ আছিলি কাৰণে মই উলিওৱা নাছিলোঁ কথাটো, কিন্তু এতিয়া আৰু মই ৰৈ নাথাকোঁ। অতি সোনকালেই তোক সেই ল'ৰাটোক মই গতাব লাগিব। মোৰ লগত তই এনেকুৱা কৰিব নোৱাৰ মা। মোৰো ইচ্ছা অনিচ্ছাৰ কথা আছে। মোৰ বাবে তোৰ ইচ্ছা অনিচ্ছা জনাটো এতিয়া দৰকাৰী নহয়। মই তোৰ মা হয়, গতিকে তোৰ কাৰণে মই যিটো সিদ্ধান্ত লৈছোঁ উপযুক্ত সিদ্ধান্তই লৈছোঁ, আৰু তোৰ হা না মই একো শুনিব নিবিচাৰোঁ। তই সাজু হৈ থাকিবি, পাৰিলে কালিলৈকে মই দৰা ঘৰৰ মানুহ মাতি পঠিয়াম। তই এতিয়া কান্দিয়ে থাকিবি নে মুখ খুলি কিবা এটা কবি? তই যদি একো এটা মুখ খুলি নকয় মই কেনেকৈ গম পাম যে তোৰ লগত কি হৈ আছে? ৰক্তিম, মই বৰ ডাঙৰ বিপদত পৰিছোঁ, মোক তই সহায় কৰ। তোক সহায় কৰিবলৈ তোৰ লগত কি হৈ আছে সেইটোতো মই জানিব লাগিব, আৰু তই যদি মুখ খুলি একো নকওঁ মই কেনেকৈ জানিম তোৰ লগত কি হৈ আছে? তইতো জানই দীপেন্দা আৰু মোৰ সম্পৰ্কৰ কথা। অঁ জানো। কোনোবাই গৈ দীপেন্দাৰ মাকৰ আগত আমাৰ কথাবোৰ লগাই দিলেগৈ। বাহ, এইটো দেখোন ভাল খবৰ। মানে ৰুণজনে নিজৰ কাম কৰিলে। অঁ, তাৰ পাছত আৰু কি হ'ব? দীপেন্দাৰ মাকে আহি আমাৰ ঘৰত মোক আৰু মাক বৰ বেয়াকৈ কৈ থৈ গ'লহি। কি বুলি ক'লে? আমি হেনো টকাৰ কাৰণে সিহঁতৰ ল'ৰাটোক ফচাইছোঁ। তইতো জানই ৰক্তিম যে মই টকাৰ কাৰণে দীপেন্দাক ফচোৱা নাই। সি 2 বছৰ দিন মোৰ লগত লাগি থাকিলে, কিন্তু একমাত্ৰ ধনী হোৱাৰ কাৰণে মই তাৰ প্ৰস্তাৱক গ্ৰহণ কৰা নাছিলোঁ। ইমান দিন মোৰ লগত লাগি থকাৰ কাৰণে অৱশেষত মই তাৰ প্ৰস্তাৱক সন্মতি দিছিলোঁ, আৰু এতিয়া মই তাক সঁচাকৈ বৰ ভাল পাওঁ, টকাৰ কাৰণে নহয়। কিন্তু তাৰ মাকে এতিয়া মোক ইমান বেয়াকৈ কৈছে। মোক কৈছে কওক, কিন্তু মোৰ মাক কিয় ইমান বেয়াকৈ ক'ব লাগে? এইবোৰতো মোৰ মা জড়িত হৈ থকা নাই। মায়ে আমাৰ সম্পৰ্কটোৰ কথা জনাই নাছিলে,
আৰু কি জানো, মায়ে সদায় মোক তাৰ লেখীয়া ধনী মানুহবোৰৰ পৰা আঁতৰত থকা কথাটোৱে কয়। কি দীপেনৰ মাকে তহঁতক ইমান বেয়াকৈ ক'ব পাৰিলে? চা তৰালি, মইতো বহুত ভালদৰে বুজি পাওঁ তোৰ মনত যে এই টকা পইচা এইবোৰৰ প্ৰতি অকণো লোভ মোহ নাই, সেইটো মই ভালকৈয়ে জানো। কিন্তু কি জানো, পৃথিৱীখনৰ চববোৰ মানুহ তোৰ আৰু মোৰ লেখীয়া নহয় নহয়। দীপেন হ'ল বহুত ধনী ঘৰৰ ল'ৰা। তই বেয়া নাপাবি, কিন্তু ইমান ধনী ঘৰৰ ল'ৰা এটাই তোৰ দৰে ইমান সাধাৰণ ছোৱালী এজনীক ভাল পালে মানে সকলোৱে প্ৰশ্ন কৰিব। মজা ৰক্তিম, এতিয়া তৰালিক তোৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। মই বৰ দুধুৰ মুধুৰত পৰিছোঁ ৰক্তিম। অন্তৰৰ কথাবোৰ ক'ব পৰা একমাত্ৰ তয়েই বন্ধু আছ, সেইকাৰণে তোৰ ওচৰলৈকে আহিছোঁ। তই বেয়া নাপাবি তৰালি, তই যেতিয়া দীপেনৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছিলি মই তেতিয়াই তোক ক'ম বুলি ভাবিছিলোঁ, কিন্তু তই বা কি ভাব সেই বুলি ভাবিহে মই নক'লোঁ। আচলতে সেইবোৰ বহুত ধনী ঘৰৰ মানুহ, আৰু সেই ধনী ঘৰৰ মানুহৰ কাৰণে আমাৰ লেখীয়া সাধাৰণ মানুহবোৰ একোৱেই নহয় অ'। আজি দীপেনৰ মাকে তহঁতৰ ঘৰত আহি পেলাই তোক আৰু মাক ইমান বেয়াকৈ কৈছে। এবাৰ ভাবি চাচোন, যদি তহঁতৰ কেনেবাকৈ বিয়া হয়, তাৰপাছত দীপেনৰ মাকে তোক প্ৰত্যেক দিনাখনে গালি নাপাৰিবনে? তোৰ মাক বেয়া ব্যৱহাৰ নকৰিবনে? আৰু প্ৰত্যেক দিনাখনে তোৰ আগত যদি তোৰ ঘৰৰ কথা তোৰ মাৰ কথা বেয়া বেয়াকৈ কৈ থাকে, তই যদি সহ্য কৰিব পাৰিবি? গতিকে কথাবোৰ অকণমান ভালকৈ ভাবি চিন্তি চা। একো ভাবিবলৈ মই সুবিধাই নাপালোঁ। মায়ে মোৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত লৈ পেলালে। সিদ্ধান্ত? কি সিদ্ধান্ত? মোক বিয়া দিয়াৰ সিদ্ধান্ত। কি? অঁ, মামাই বোলে দৰা এটা আনিছিলে, সেই দৰাটোকে এতিয়া মোক চাবলৈ মাতি পঠিয়াইছে। কাইলৈ বা পৰহিলে দৰা ঘৰৰ মানুহ আহিব, আৰু মোৰ বিয়ালৈ বোলে বেছি দিন নৰখে, খুব সোনকালে বোলে মোক বিয়া দি উলিয়াই দিব। তই কি ক'লি? মই কিবা ক'বলৈ মায়ে মোৰ কথা একো নুশুনেই। নুশুনিলে নহ'ব নহয়, তোৰ গোটেই জীৱনটোৰ কথা আছে। এজনী মাক হিচাপে নিজৰ জীয়েকৰ লগতে এনেকুৱা এটা সিদ্ধান্ত কেনেকৈ ল'ব পাৰে? ৰক্তিম, তই ইমান খং কৰিছ কিয়? নকৰিম কিয়? কাৰণ তোক মই মোক তই কি ৰক্তিম? তোক মই মোৰ বহুত ভাল বান্ধৱী বুলি ভাবোঁ, আৰু তোৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰি পেলাইহে মই খং কৰিছোঁ। তই ইমান ধুনীয়াকৈ নাচিব জান, এতিয়া যদি বিয়া হৈ যাওঁ, সংসাৰৰ সোমাই যাওঁগৈ, তোৰ গোটেই জীৱনটোৱে ধ্বংস হৈ যাব। মইতোতো এতিয়া সিমানখিনি ভবাই নাই। ভাবি আছোঁ মাত্ৰ মোৰ আৰু দীপেন্দাৰ সম্পৰ্কটোৰ কথা। কেনেকৈ মই আমাৰ সম্পৰ্কটো বচাওঁ। তোৰ কাৰণে যিখিনি মই ভাল বুলি ভাবোঁ সেইখিনি মই ক'লোঁ। এতিয়া সিদ্ধান্ত তোৰ নিজৰ ওপৰত। গোটেইখিনি দেখোন খেলি মেলি হৈ গ'ল। মই ভাবি আছিলোঁ দীপেনৰ পৰা আঁতৰাই এইক মই নিজৰ কৰি ল'ম, কিন্তু তাৰ আগতেই দেখোন এই মাকে এইক বেলেগলৈ বিয়া দিয়াৰ কথা ভাবিলে। নাই, তাৰ আগতেই মই মোৰ মা দেউতাক এই কথা ক'ব লাগিব, মোৰ মনৰ কথা ক'ব লাগিব। এইক মোৰ কাৰণে বিচাৰি ইহঁতৰ ঘৰলৈ পঠিয়াব লাগিব। তোক এইবাৰ মোৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে তৰালি। নালাগে দে, তয়ো মোৰ মনৰ কথা বুজিব নালাগে। ভাবিছিলোঁ তয়ে একমাত্ৰ যি আছ মোৰ মনৰ কথাটো বুজি পাবি, কিন্তু অৱশেষত তয়ো বুজি নাপালি। এতিয়া মই সকলোখিনি ভগৱানৰ ওপৰতে এৰি দিছোঁ। ভগৱানে মোৰ কাৰণে যি ভাল দেখে সেয়াকে কৰক। ভগৱানে তোৰ কাৰণে আৰু মোৰ কাৰণে ভালটোকেই কৰিব তৰালি। চলে বলে কৌশলে হ'লেও মই দীপেনৰ পৰা তোক আঁতৰ কৰিহে এৰিম, আৰু নিজৰ কৰিম। কি তলে তলে ইমানখিনি হৈ আছে, অথচ মই একো গমেই নাপাওঁ। মই একো ধৰিব পৰা নাই তৰালি। মায়ে এইবোৰ কথা কেনেকৈ গম পালে? মোকো মায়ে বহুত কিবা কিবি কৈছিল, কিন্তু মই মাক কৈ দিছিলোঁ যে মই যদি বিয়া কৰাওঁ একমাত্ৰ তোকে বিয়া কৰাম, তাৰ বাহিৰে মই কাকো বিয়া কৰাব নোৱাৰোঁ। দেউতাই মাক বুজাম বুলি কৈছিলে, আৰু মই ভাবিছিলোঁ দেউতাই মাক বুজোৱাৰ পাছত মায়ে চাগে কথাবোৰ বুজি পালে, কিন্তু তহঁতৰ ঘৰলৈ আহি যে তহঁতৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব সেইটোতো মই কল্পনাও কৰা নাছিলোঁ। মই আজিয়ে মাক এইবোৰ কথা সুধিমগৈ। আপুনি একো নুসুধিবগৈ দীপেন্দা। এনেও আপোনাৰ মায়ে মোক একেবাৰে দেখিবই নোৱাৰে, আৰু আপুনি যদি এইবোৰ কথা সোধেগৈ আপোনাৰ মাৰ মোৰ প্ৰতি আৰু ঘৃণাৰ ভাৱ সোমাবহে। সেই বুলি মই মাক যি মন যায় তাকে কৰি থাকিবলৈ দিব নোৱাৰোঁ নহয়। আপোনাৰ মায়ে একো মিছা কথাও কোৱা নাই দীপেন্দা। তৰালি, অঁ, মোৰেই ভুল। ইমান ধনী ঘৰৰ ল'ৰা এটাক মই ভাল পাবই নালাগিছিল। আপোনালোক ইমান ধনী মানুহ, আৰু ইমান ধনী ঘৰৰ ল'ৰা এটাই যদি আমাৰ দৰে ইমান দুখীয়া ঘৰৰ ছোৱালী এজনীক ভাল পায়, বিয়া পাতিবলৈ আগবাঢ়ি আহে, প্ৰশ্ন কৰাটো স্বাভাৱিক। কিন্তু মই জানো তৰালি, তোৰ মনত আমাৰ ঘৰৰ সেই টকা পইচা সা সম্পত্তিৰ প্ৰতি অকণো লোভ নাই। তই যিটো মোক ভাল পোৱাটো দূৰৰে কথা, মোৰ লগত কথা এষাৰো পাতিব বিচৰা নাছিলি। মইহে লাগি জোৰ জবৰদস্তি কৰি, ইয়াৰ পাছতো যদি তই মোক টকা পইচাৰ কাৰণে ফচাইছ বুলি কথা শুনিবলগীয়া হয়, মই কেনেকৈ সহ্য কৰি থাকিম? সেইবোৰ কথা এতিয়া বাদ দিয়ক দীপেন্দা। এতিয়াৰ কথা ভাবক, আমি কি কৰা উচিত। ঘৰ দুখনৰ কথা ভাবক। মানে মই ভাবোঁ আপুনি আৰু মই আমাৰ এই সম্পৰ্কটো ইয়াতেই শেষ কৰাটো ভাল হ'ব। তই এইবোৰ কি কৈছ তৰালি? মই ঠিকেই কৈছোঁ দীপেন্দা। আমাৰ মিলনত যদি আমাৰ ঘৰ দুখনেই সুখী নহয়, আমি কেনেকৈ সুখত থাকিব পাৰিম? আপোনাৰ মায়ে কেতিয়াও মোক বোৱাৰী হিচাপে গ্ৰহণ নকৰে। মোৰ কাৰণে আপুনিও আপোনাৰ মাৰ পৰা মৰমখিনি হেৰুৱাব লাগিব। তেনেকুৱা একো নহয় তৰালি, মই কৈছোঁ নহয় মই সকলোখিনি ঠিক কৰি দিম। তাৰ বাবে বহুত দেৰি হৈ গ'ল দীপেন্দা। কিয় দেৰি হৈ গ'ল বুলি কৈছ? আপোনাৰ মায়ে আমাৰ ঘৰত সেইদিনাখন কথাবোৰ কৈ থৈ যোৱাৰ পাছত এতিয়া মায়ে মোক কোনো কথাই নুশুনে। মোক চাবলৈ মায়ে দৰা ঘৰৰ মানুহ আনিলে। সিহঁতে মোক পচন্দ কৰি থৈ গৈছে, আৰু হয়তো অহা মাহৰ ভিতৰতে মায়ে মোক বিয়া দি উলিয়াই দিব। কি? তই এইবোৰ কি কৈছ তৰালি? বিশ্বাস কৰিবলৈ টান হ'লেও আপুনি যিবোৰ শুনিছে সেইবোৰ সঁচা কথা দীপেন্দা। তলে তলে ইমানখিনি হাত পাতিলে, আৰু তই মোক কেতিয়া কৈছ?
আপোনাক যে এইখিনি কথা ক'বলৈ সুবিধাকণ পালোঁ সেয়াই মোৰ কাৰণে বহুত। মায়ে মোক বাহিৰলৈ ওলোৱাটোৱে বন্ধ কৰি দিছে। এতিয়া কি বুদ্ধি কৰি ইয়ালৈ আহি আপোনাক লগ কৰিছোঁ সেইটো একমাত্ৰ মইহে জানো। ঐ ছোৱালী, তই এনেকুৱা এটা সিদ্ধান্ত কেনেকৈ ল'ব পাৰ? তইতো জানই মই তোক কিমান ভাল পাওঁ। নাই তৰালি, তই এনেকুৱা কৰিব নোৱাৰ। তোক মই বেলেগৰ হোৱাটো সহ্য কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মই তোক বহুত ভাল পাওঁ। তই যদি মোক এৰি আনৰ হৈ যাৱ মই নিজকে শেষ কৰি পেলাম। তেনেকৈ নক'ব দীপেন দা। মোৰ অন্তৰতো আন এজন মানুহে স্থান ল'ব নোৱাৰে, কেতিয়াও নোৱাৰে। মই মৰি গ'লেও নোৱাৰে। কিন্তু এতিয়া এইটো সিদ্ধান্ত মানি লোৱাৰ বাহিৰে মোৰ হাতত আৰু একো উপায় নাইকিয়া হৈছে। যাওকগৈ দীপেন দা, আপুনি আপোনাৰ মাহঁতক সুখী কৰক আৰু মই মোৰ মাক সুখী কৰোঁ। নাজানো মোৰ লগত কি হ'ব, সকলোখিনি মই ভগৱানকে এৰি দিছোঁ। যি হয় পাছত দেখা যাব। সেইজনীয়ে মানে এইবোৰ কথা তোক লগাইহে এৰিলে। সেইজনীয়ে এইখন ঘৰত ভৰি নিদিওঁতেই মাক পুতেকৰ মাজত ইমানখিনি কন্দল লগাইছে। ভালেই কৰিলোঁ মই তেনেকৈ কৈ থৈ আহিলোঁ। তেনেকৈ কি তাতকৈ আৰু অকণমান বেছিকৈহে ক'ব লাগিছিল। তুমি যদি সঁচাকৈ মোৰ সুখৰ কথা চিন্তা কৰিলাহেঁতেন এনেকুৱাখন কৰিব নোৱাৰিলাহেঁতেন মা। তুমি মোক ইয়াত যিমান বেয়াকৈ কোৱা মোৰ একো আপত্তি নাই, কিন্তু সিহঁতৰ ঘৰত যিকেইজনী মানুহৰ গাত অকণো দোষী নাই সেই মানুহকেইজনীক তুমি ইমান বেয়াকৈ ক'বলৈ অকণো বেয়া নালাগিলনে মা? দীপেনে ঠিকেই কৈছে। তুমি কিন্তু সিহঁতৰ ঘৰত গৈ ইমান বেয়াকৈ কোৱাটো উচিত হোৱা নাই। ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই সেইটো ভালকৈয়ে জানো। আপুনি মোক বুজাব নালাগে। আমাৰ ঘৰত কাম কৰা চাকৰণিৰ জীয়েকজনীক আমাৰ ল'ৰাই আমাৰ ঘৰত বোৱাৰী কৰি সোমোৱাবহি, সেইটো কথা আপুনি হাত সাৱটি ধৰি চাই থাকিব পাৰিব, কিন্তু মই নোৱাৰোঁ। তোমাক মই আৰু কিমান বুজাম? তুমি যে সেইখন ঘৰৰ অৱস্থা পাতিটো চাই আছা। ছোৱালী যদি নোচোৱা কিয়, ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ নোচোৱা কিয়? কিমান ভাল ছোৱালী, ময়ো পাইছোঁ তাক। যিজনী ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা ফচাব পাৰে সেইজনী ছোৱালীৰ স্বভাৱ চৰিত্ৰ কিমান ভাল হ'ব সেইটো মোৰ জনা আছে। তুমি তাইক ভুল বুজি আছা মা। মই তোমাক কিমান ক'ম যে তাই মোক ফচোৱা নাই। মই সঁচাকৈ তাইক ভাল পাওঁ, বহুত ভাল পাওঁ। তোমালোকে যদি সঁচাকৈ মোৰ সুখটো বিচাৰা তেতিয়াহ'লে মই তোমালোকক হাতযোৰ কৰিছোঁ, তাইক আনৰ হ'বলৈ নিদিবা। মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰিম দেউতা। তোমাৰ কাৰণে মা, একমাত্ৰ তুমি কৰা সেইদিনাখনৰ সেই ব্যৱহাৰবোৰৰ কাৰণেই মাকে তাইক আজি জোৰ জবৰদস্তি বেলেগ ল'ৰালৈ বিয়া দিব বিচাৰিছে। আৰু এটা কথা তোমালোকে আজি ভালদৰে শুনি লোৱা, তাই যিদিনাই আনৰ হৈ পৰিব সেইদিনাই মই নিজকে শেষ কৰি পেলাম। আৰু তয়ো মোৰ শেষ কথাটো কাণ খুলি শুনি ল। মই কোনোপধ্যেই সেইজনী ছোৱালীক এইখন ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ নকৰোঁ। ঠিক আছে, ইমানবাৰ বুজোৱাৰ পাছতো যেতিয়া তুমি বুজি নাপালা আৰু মই তোমাক বুজাবলৈ চেষ্টা নকৰোঁ মা, এতিয়া মই সেইটোকে কৰিম যিটো মই ভাল দেখিম। যা যা, কি কৰ কৰি থাক। তই যিয়ে নকৰ লাগিলে, তথাপিতো সেইজনীৰ প্ৰতি এই আমুকীৰ মনটো গলাব নোৱাৰিবি। তোমাক মই ইমান কাঠচিত্ৰা বুলি ভবা নাছিলোঁ ৰীতা। ইমান স্বাৰ্থপৰ নহ'বা। এবাৰ ল'ৰাৰ সুখৰ কথাটো চিন্তা কৰা। মই ঠিকেই চিন্তা কৰিছোঁ। তাৰ কাৰণে এই ঘৰখনৰ কাৰণে কি ভাল কি বেয়া সেইটো ময়ো ভালদৰে জানো। আৰু মই তাৰ বেয়াটো কিয় চিন্তা কৰিম বাৰু, সিওতো মোৰ ল'ৰাই হয়। সঁচাকৈ যদি তুমি তাক নিজৰ ল'ৰা বুলি ভাবিলাহেঁতেন, তাৰ সুখৰ কথাটো চিন্তা কৰিলাহেঁতেন। মানুহে ঠিকেই কয়, যিমান যি হ'লেও মাহীমাক কেতিয়াও নিজৰ মা হ'ব নোৱাৰে। আৰু তুমিও মোৰ কথা ভালদৰে শুনি লোৱা। আজি যদি মোৰ ল'ৰাই কিবা নল'বলগীয়া সিদ্ধান্ত লয় তাৰ বাবে কিন্তু জগৰীয়া তুমি হ'বা। এতিয়া কি হ'ব মা? সকলোখিনি দেখোন খেলি মেলি হৈ গৈছে। যিমানেই খেলি মেলি নহওক কিয় মই সকলোখিনি আকৌ ঠিক কৰি দিম। পাৰিবা জানো? কিয় নোৱাৰিম? মই ইমান সহজতে হৰাবিধৰ নহয়। দাদাৰ দম্ভালিটো কিন্তু দিনক দিনে বাঢ়ি গৈছে মা। বাঢ়িবলৈ দে। যিমান উৰিব বিচাৰিছে এতিয়া উৰিবলৈ দে। যিদিনাখন দুইখন পাখি কাটি পেলাম সেইদিনাখন সি গম পাব। তৰালিৰ কেছটোৰ লগত সি তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে, অথচ তুমি চুপচাপ সহ্য কৰি আছা। ইচ্ছা কৰা হ'লে তাৰ লগত মই সেইখিনি কৰিলোহেঁতেন যিখিনি সি সপোনতো ভবা নাই। তেতিয়াহ'লে কৰা আকৌ। তুমি নিজেও নকৰা আৰু মোকো কৰিবলৈ নিদিয়া। আৰু কেইদিনমান ধৈৰ্য ধৰা হ'ল। বাপেৰে যদি গোটেই সম্পত্তিখিনি তাৰ নামত কৰি নোথোৱা হ'লে এতিয়ালৈকে তাক মই। দেউতাইনো এনেকুৱাখন কিয় কৰিলে মা? দুটা ল'ৰা থকা স্বত্বেও ডাঙৰটো পুতেকৰ নামত গোটেইখিনি সম্পত্তি কিয় লিখি থৈছে? কাৰণ তই বাপেৰৰ নিজৰ সন্তান নহয় যে, সেইকাৰণে। কিন্তু তই চিন্তা নকৰিবি ৰাহুল, এতিয়া তোৰ ওচৰত একো এটা সম্পত্তি নাই কি হ'ল? এটা সময়ত এই সকলোবোৰ তোৰ হ'ব, মই তোক কথা দিছোঁ। কেনেকৈ হ'ব? ইমান দিনে তুমি দেউতাৰ হতুৱাই মোৰ নামত সম্পত্তি অকণ লিখাব নোৱাৰিলা। যিটো প্লেন কৰি থৈছিলা সেইটো এতিয়া খেলি মেলি হৈ গৈছে। বাপেৰৰ আগত মই নাই কোৱা বুলি তোক কোনে ক'লে? কিমান বাৰ চেষ্টা কৰিছোঁ, কিন্তু মই মানুহজনক হৈমত কৰাব পৰা নাই। মাত্ৰ এতিয়াই নহয় ৰাহুল, তই সৰু থাকোঁতেই মই চিন্তা কৰি আছোঁ যে এই সকলোবোৰ সম্পত্তি অকল তোৰ নামলৈ কেনেকৈ আনো। বাপেৰৰ মাত্ৰ এটাই কথা, এই সকলোখিনি ডাঙৰটোৰ নামত কৰি দিছোঁ যেতিয়া সি ভায়েকক এনেও ভাগ দিবই, আৰু যেতিয়াই মন যায় যিমান মন যায় সি নিজৰ ইচ্ছামতে দিব। কিন্তু বাপেৰেতো নাজানে যে মই এই সকলোবোৰ সম্পত্তি তোৰ নামত কৰিব বিচাৰোঁ। সিয়াৰ আধা ভাগ নহয়। তেখেতৰ প্ৰথম পত্নী ঢুকোৱাৰ সময়ত দীপেনৰ বয়স 3 বছৰমান আছিল। জান, তোৰ তেতিয়া এবছৰমানহে হৈছিল। তোৰ বাপেৰে বেলেগ এজনী আনি ঘৰত সোমাইছিলহি, আৰু তেতিয়াই মই সেইখন ঘৰ এৰি তোক লৈ মোৰ নিজৰ ঘৰলৈ গুচি আহিলোঁ, মানে তোৰ মোমাইৰ ঘৰলৈ।
যেতিয়া এখেতৰ মাক বাপেকে এখেতৰ কাৰণে দ্বিতীয় বিবাহৰ কথা ভাবিলে আৰু মোক চাবৰ বাবে গ'ল, মই একে আশাৰতে বিয়া হ'ম বুলি ক'লোঁ। তাৰ কাৰণ কি জানো? মাত্ৰ এই সম্পত্তিবোৰ। মই দীপেনৰ মাক হ'বলৈ এইখন ঘৰলৈ বিয়া হৈ অহা নাছিলোঁ। এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ এই সম্পত্তিবোৰৰ ওপৰত ৰাজত্ব কৰিবলৈ। আৰু এতিয়া কি এই সকলোবোৰ ইমান সহজতে মোৰ হাতৰ পৰা ওলাই যাবলৈ দিম? কিন্তু তুমি এতিয়া কি কৰিবা মা? তুমিতো ভাবিছিলা দীপেনলৈ তুমি চাই থোৱা ছোৱালীজনী আনিবা আৰু সেইজনীৰ হাতেৰে দীপেনৰ পৰা চলে বোলে সকলোখিনি সম্পত্তি মোৰ নামত কৰাবা। কিন্তু এতিয়া দেখোন সকলোখিনি খেলি মেলি হৈ গ'ল মা। যদি দাদাই তুমি ঠিক কৰি থোৱা ছোৱালীজনীৰ সলনি সেইজনী বিয়া কৰি আনে তেতিয়া? নাই, নহ'ব বুজিছা মা। তুমি যি সপোন দেখিছা সেয়া কেৱল সপোন হৈয়ে থাকিব। এইখন ঘৰৰ সকলোখিনি সম্পত্তি কি মই ফুটা কৰি এটাও নাপাওঁ। তুমি চাবাচোন। মই কৈছোঁ নহয়, মই হৰা বিধৰ নহয় বুলি। তই মাত্ৰ ধৈৰ্য ধৰ। আপুনি ইয়ালৈ কিয় আহিছে দীপেনদা? কেনেবাকৈ মায়ে গম পাবলৈ হ'লে? তোৰ মাৰে তোক যিজন ল'ৰালৈ বিয়া দিবলৈ বিচাৰিছে সেইজন ল'ৰাক তই তলে তলে পচন্দ কৰি পেলোৱা নাইতো? পেংলাইখন নকৰিব। মই একো পেংলাই কৰা নাই। তোৰ কথাত তেনেকুৱাহে লাগিছে। মায়ে আপোনাক ইয়াত দেখিলে মোক বেয়াকৈ কোৱাটো বাদেই আপোনাকো বেয়াকৈ ক'ব, আৰু মই সেইটো সহ্য কৰিব নোৱাৰিম। আৰু তই এনেকৈ মোৰ চকুৰ সন্মুখতে বেলেগৰ হৈ যোৱাটো মই সহ্য কৰিব পাৰিম? তাৰ বাহিৰে যে আন একো উপায় নাই দীপেনদা। মই মাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ তৰালি, কিন্তু কোনো পধ্যেই মই তেওঁক সৈমত কৰাব পৰা নাই। সঁচা কথা ক'বলৈ গ'লে মই এতিয়ালৈকে আশা কৰি আছিলোঁ দীপেনদা, কিজানি আপুনি আপোনাৰ মাক সৈমত কৰাব পাৰিছেই। মই জানো মোৰ বাবে যিটো সিদ্ধান্ত মায়ে লৈছে সেই সিদ্ধান্তটোত মই যিমান দুখ পাইছোঁ সিমান বেছি মায়েও পাইছে। আপুনি বিশ্বাস কৰক, আপোনাৰ মায়ে ইয়াত আহি ইমানখিনি বেয়া ব্যৱহাৰ কৰিছিলে যদিও এবাৰ আহি যদি আপোনাৰ বাবে মোক বিচাৰিলেহেঁতেন, মোৰ মায়ে সেই সকলোবোৰ পাহৰি পেলালেহেঁতেন। যিমান যি হ'লেও মই তেওঁৰ ছোৱালী, আৰু মোৰ মায়ে নিজৰ ছোৱালীৰ সুখটোৰ কথাই বিচাৰে। আৰু এই বিয়াখনক লৈ যে মই অকণো সুখী নহয় সেই কথা মায়ে উপলব্ধি কৰিব পাৰিছে। কিন্তু মাৰ ভয় হৈছে, কি জানিবা মই বদনামী হৈ থাকোঁ, বদনামী হৈ গোটেই জীৱনটো ঘৰতে বুঢ়ী হৈ থাকোঁ। তৰালি, এতিয়াও সময় শেষ হৈ যোৱা নাই। আমি যি কৰোঁ এতিয়াই কৰিব লাগিব। তই বেলেগলৈ বিয়া হৈ যোৱাৰ পাছত সকলোখিনি শেষ হৈ যাব তৰালি। তাৰ আগতেই আমি এটা সিদ্ধান্ত ল'ব লাগিব। কি সিদ্ধান্ত দীপেনদা? তই জানো বিয়া হৈ যোৱাৰ পাছত সেইজন মানুহৰ লগত সুখত থাকিব পাৰিবি? কেতিয়াও নোৱাৰোঁ, আৰু এইটো উত্তৰ মই আগতেও আপোনাক দিছোঁ। তেতিয়াহ'লে আমাৰ তিনিটা জীৱন ধ্বংস নহ'বনে? তই যালৈ বিয়া হ'বি সেইজনো সুখত নাথাকিব, তই সুখত নাথাকিবি, মই সুখত নাথাকিম। আমি আটাইকেইটা মৰি মৰি জীয়াই থাকিব লাগিব তৰালি। আপুনি কি কৰাৰ কথা ভাবিছে? চা তৰালি, তোৰ কাৰণে মানি ল'বলৈ অকণমান দিগদাৰ হ'ব, কিন্তু ইয়াৰ বাহিৰে আমাৰ একো উপায় নাই। ব'ল তৰালি, তোক মই লৈ যাওঁ, একেবাৰে মোৰ নিজৰ কৰি পেলাওঁ। আমি দুটা এক হোৱাৰ পাছত কোনেও একো কৰিব নোৱাৰিব। তোৰ মায়েও বেলেগলৈ তোক বিয়া দিব নোৱাৰিব, আৰু মোৰ ঘৰতো বেলেগ ছোৱালী বিয়াৰ পোৱাৰ কথা মোক ক'ব নোৱাৰিব। আপুনি এইবোৰ কি কৈছে দীপেনদা? মই ঠিকেই কৈছোঁ তৰালি। সময় আৰু পৰিস্থিতি চাই আমি এইটো সিদ্ধান্ত ল'ব লাগিব। যেতিয়া সময় বাগৰিব তেতিয়া সকলোৰে মনবোৰ সলনি হ'ব। নাই নাই দীপেনদা, মই মোৰ মাৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। তোৰ মায়ে তোৰ বাবে এই সিদ্ধান্তটো খঙত লৈছে, ভয়ত লৈছে। কি জানিবা তই গোটেই জীৱনটো বিয়া নহয় ঘৰতেই থাক বুলি। আৰু তই যদি মায়ে চাই দিয়া ল'ৰাটোলৈ বিয়া হোৱাৰ পাছত সুখত নাথাক, তেতিয়া কি ভাবিছ তোৰ মায়ে সুখত থাকিব পাৰিব বুলি? নোৱাৰে। তেতিয়া তোৰ মায়েও সিমানেই দুখ পাব। কিন্তু দীপেনদা। কোনো কিন্তু নাই তৰালি, মই আমাৰ দুটাৰ বাবে ভাল সিদ্ধান্তই লৈছোঁ। আপুনি মোক পলুৱাই নিয়াৰ পাছতো যদি আপোনাৰ ঘৰখনে মোক বোৱাৰীৰ ৰূপে গ্ৰহণ নকৰে তেতিয়া? গোটেই পৃথিৱীখন একফাল হৈ গ'লেও মই তোৰ লগত সদায় থাকিম। ব'ল তৰালি, তোৰ যদি আমাৰ ভাল পোৱাৰ ওপৰত অকণমান হ'লেও বিশ্বাস আছে তেতিয়াহ'লে তই মোৰ লগত ব'ল। মায়ে অন্তৰত বহুত আঘাত পাব। এতিয়া মায়ে যিমান আঘাত পাব তেতিয়া বহুগুণে বেছি আঘাত পাব, যেতিয়া তেওঁ গম পাব যে যিজন ল'ৰালৈ তেওঁ নিজৰ ছোৱালীক বিয়া দি উলিয়াই দিলে সেইজন ল'ৰাৰ লগত তেওঁ জীয়েক সুখীয়েই নহয়। কিন্তু দীপেনদা। কোনো কিন্তু নাই, তই মোৰ ওপৰত বিশ্বাস ৰাখ, মই সকলোখিনি ঠিক কৰি দিম। মাত্ৰ এতিয়া তই মোৰ লগত ব'ল। এটা কথা ভালকৈ শুনি ল তৰালি, এতিয়া সময় আছে, কিন্তু দুদিনমানৰ পাছত একেবাৰে সময় নাইকিয়া হ'ব, আৰু তেতিয়া আমি বিচাৰিলেও একো কৰিব নোৱাৰিম। সেইদিনাখন মই যিটো সিদ্ধান্ত ল'লোঁ সেই সিদ্ধান্তই চাগে মাৰ অন্তৰত বহুত আঘাত দিছিল জেঠাই, যাৰ বাবে আজি মই প্ৰত্যেক দিনাই তিল তিলকৈ ভুগিবলগীয়া হৈছে। যিজনী মায়ে মোক জন্ম দিলে, যিজনী মাৰ মোৰ বাহিৰে আন কোনো নাছিলে, সেই মাজনীকে মই এৰি থৈ গুচি যোৱাৰ কথা ভাবিব পাৰিলোঁ। মায়ে বাৰু কম আঘাত পালেনে অন্তৰত? জন্ম মৃত্যু বিবাহ এইবোৰ কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনেও ধৰিব নোৱাৰে তৰালি। এই সকলোবোৰ ভাগ্যৰ লীলা, আৰু তোৰ ভাগ্যত তোৰ বিয়াখন তেনেকৈ লিখা আছিল। মোৰ এইখন কেনেকুৱা ভাগ্য জেঠাই, যিখন ভাগ্যই কেতিয়াও সুখৰ মুখে নেদেখিলে। মাক হেৰুৱালোঁ, মানুহজনক হেৰুৱালোঁ। যোৱাবোৰ গুচি গ'ল তৰালি, যোৱাবোৰৰ কথা ভাবি তই চিঞৰি চিঞৰি কান্দিলেও যোৱাবোৰ আৰু ঘূৰি নাহে। কিন্তু যিজনী তোৰ লগত আছে সেইজনীৰ কথা তই ভাবিব লাগিব। তই বিয়া হৈ যোৱাৰ পাছতে মই আহিছিলোঁ নহয় তোৰ মাৰৰ ওচৰলৈ। জান, তই ভবাৰ দৰে মায়ে অন্তৰত ইমানো আঘাত পোৱা নাছিলে। তাই মোক কৈছিল নহয়। কি কৈছিল জেঠাই? তাই কৈছিল, যাওক দে, ভালেই হৈছে,
যিজনক নিজৰ অন্তৰত ৰাখিলে সেইজনলৈকে গৈছে। মই পচন্দ কৰি থোৱা ল'ৰাটোলৈ যদি তাইক জোৰ জবৰদস্তি বিয়া দিলোহেঁতেন, তাই তাত সুখী হ'ব নোৱাৰিলেহেঁতেন আৰু দিনে ৰাতিয়ে চকু পানী টুকি থাকিবলগীয়া হ'লহেঁতেন। সেইটোতো মই কেতিয়াও নিবিচাৰোঁ। কি জানো তৰালি, ভণ্টিৰ এইটোহে ভয় হৈছিল, তই কিজানি বিয়া নোহোৱাকৈ ঘৰতে বুঢ়ী হ'বলগীয়া হয়। আৰু দীপেনক তাইও পচন্দ কৰিছিলোঁ, কিন্তু মাকে কৰা সেই ব্যৱহাৰৰ কাৰণেহে জানি সন্তোষ পালোঁ জেঠাই। মইতো এইটোৱে ভাবি আছিলোঁ, কিজানি সেইদিনাখন মায়ে হিয়া উজাৰি মোক সাও দিছিল, যাৰ বাবে মোৰ লগত এইবোৰ হ'ল। তেনেকৈ কেতিয়াও নাভাবিবি, কোনো মাকে নিজৰ ল'ৰা ছোৱালীক সাও দিব নোৱাৰে। তোৰো এজনী ছোৱালী আছে নহয়, তোৰ ছোৱালী যিমান ডাঙৰ ভুলেই নকৰক লাগিলে, তোৰ মুখৰ পৰা তাইৰ কাৰণে কেতিয়াও এটা বেয়া শব্দ নোলায়। আচলতে মাকবোৰ তেনেকুৱাই অ'। বাৰু বাদ দে, ব'ল এতিয়া পাছৰ কাহিনীখিনি পাছতে শুনিম। আজিলৈ আৰু ইমানতে সামৰণি পেলা। এনেও কান্দি কাটি অৱস্থা নাইকিয়া হৈছ, এতিয়া আৰু চকু পানী টুকি থাকিব নালাগে। ব'ল ব'ল শুগে ব'ল। আৰু মই তোৰ লগত থকাটো বিচাৰিছ যদি তই এই কন্দা কথাখন কৈ থাকিব নোৱাৰিবি, একদম ফূৰ্তিত থাকিব লাগিব। থাকিম জেঠাই। দীপেনৰ নিজৰ মাক হোৱা হ'লে কেতিয়াও দীপেনৰ লগত তেনেকুৱাখন নকৰিলেহেঁতেন। সেইজনী যে মাহী মাক আছিল, সেইকাৰণে তাৰ সুখটোৰ কথা নাভাবিলে। দীপেনৰ মৃত্যুৰ পাছতো যে সেইখন ঘৰত তাক বৰকৈ আলো এথানি কৰিলে বুলি কৈছিলি, সেইটো কথা কিন্তু মোক কবি, কিনো ঘটিছিল। কম জেঠাই, আপোনাক এইবোৰ কথা কৈছোঁ কাৰণেই চাগে মোৰ মনটো বহুত পাতল পাতল লাগিছে। মনৰ ভিতৰত চলি থকা এই দুখৰ কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিব লাগে, তেতিয়া বহুত পাতল পাতল লাগে মনটো। হ'ব, এতিয়া আৰু বেছিকৈ কথা পাতি থাকিব নালাগে, বহুত সময় হ'ল, শুঙে ব'ল। পাছৰ কাহিনী বেলেগ এদিনাখনেই শুনিম।